কৃতিত্বত উৎফুল্লিত পৰিয়ালৰ লগতে গাঁওবাসী। দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল ছাদ্দাম হুছেইন। আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত আহ্বান। মাধ্যমিক পৰীক্ষাৰ ফলাফলত আমি সন্তুলি পাথালিপাৰা নিবাসী হিচাপে ছাদ্দাম হুছেইনৰ যি ফলাফলক লৈ আমি গৌৰৱান্বিত। কাৰণ ছাদ্দাম হুছেইন এনেকুৱা এটা পৰিয়ালৰ পৰা বিলং কৰিছে, তেওঁৰ দেউতাক আইনুল হক এখেত মগনীয়া। সঁচা কথা ক'ব গ'লে আমি লাজ পালে নহ'ব। এখেতে গাঁৱে গাঁৱে ভিক্ষা মাগি পৰিয়ালটো পোহপাল দি আছে। তেনে ক্ষেত্ৰত ল'ৰাটোৰ যি সাফল্য, এই সাফল্যই আমাক যথেষ্ট আনন্দিত কৰিছে, গৌৰৱান্বিত কৰিছে। অনাগত দিনত তেওঁৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিম। লগতে মই সমগ্ৰ অসমবাসী তথা সদাশয় ব্যক্তিক আহ্বান জনাম, এই ল'ৰাটোক ভৱিষ্যত সুশিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে এই পৰিয়ালটোৱে যথেষ্ট নহয়। গতিকে আমি ভাবিছোঁ, আমি এই ছাদ্দাম হুছেইনৰ হৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত কোনো যদি সদাশয় ব্যক্তিয়ে এই ছাদ্দাম হুছেইনৰ পৰিয়ালটোক বা ইয়াৰ লিখা পঢ়াৰ ক্ষেত্ৰত অলপ সকাহ দিয়ে, আমি নথৈ আনন্দিত হ'ম। তো এই ক্ষেত্ৰত এইটোৱেই ক'ব লাগিব, ল'ৰাটো যিহেতু মাদ্ৰাছা লাইনৰ ছাত্ৰ, মাদ্ৰাছাতো পঢ়ি আছে, ইফালে কলেজো এডমিশ্যন ল'ব খুজি আছে। সেই ক্ষেত্ৰত সি অনলাইন ক্লাছ কৰিবলগীয়া হ'ব। তেনে ক্ষেত্ৰত এই পৰিয়ালটোৱে ইয়াক এটা এণ্ড্ৰইড মোবাইল দিবলৈ সক্ষম হোৱা নাই। গতিকে এনে এটা পৰিয়ালৰ পৰা এইটো ল'ৰাক যদি আমি অলপ আৰ্থিক সহায় কৰিব পাৰোঁ, নিশ্চয় বহুত ফলপ্ৰসূ হ'ব আৰু ভৱিষ্যত সমাজৰ কাৰণে এটা ভাল কাম কৰা হ'ব বুলি মই বিবেচনা কৰিছোঁ। গতিকে মই অনুৰোধ জনাম সদাশয় ব্যক্তিসকলে যদি কোনোবা সুহৃদ ব্যক্তি আছে, পৰিয়ালৰ হৈ অলপ সকাহ প্ৰদান কৰিব বুলি মোৰ গাঁওবাসী হিচাপে মই আশা প্ৰকাশ কৰিছোঁ। কামৰূপ জিলাৰ চমৰীয়াৰ সোণতলী পাথালিপাৰা গাঁৱৰ আইনুল হকৰ পুত্ৰ ছাদ্দাম হুছেইন। কৃতি ছাত্ৰগৰাকীৰ পিতৃ আইনুল হক গাঁৱে গাঁৱে ভিক্ষা মাগি পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানৰ খৰচ বহন কৰি আহিছে। ছাদ্দাম হুছেইন দাৰুল হুদা ইছলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 88% নম্বৰ লাভ কৰে মেধাৱী ছাত্ৰগৰাকীয়ে। ভালেই হৈছে, 88%। মই পৰীক্ষাত সফল হৈছোঁ, মানে 88% মই হাচিল কৰিবলৈ পাইছোঁ। মই ভাল লাগিছে মোৰ বহুত। কোনখন বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিলে? মই দাৰুল হুদা মডেল স্কুলৰ পৰা মই পৰীক্ষা দিছিলোঁ, যিটো চেঙা বৰমাৰাত স্থাপিত। মাদ্ৰাছা হয় নেকি সেইটো? মাদ্ৰাছা চিষ্টেম, মানে মাদ্ৰাছা আৰু জেনেৰেল আৰু ইছলামিক দুয়োটা একেলগে পঢ়োৱা হয় তাতে। কষ্টবিহীন একো নহয়, সকলোৱে জানো এইটো কথা। আৰু মই যিমানখিনি কষ্ট কৰিছোঁ সেইখিনি কৰাৰ এটাই কাৰণ আছিল, যাতে মই মোৰ দেউতা আৰু মাক মই শান্তি দিব পাৰোঁ। আৰু ইয়াৰ লগতে আমাৰ যিটো গাঁওবাসী আছে, যিসকলৰ সহায় সহযোগিতাত আমি পঢ়িবলৈ সক্ষম হৈছোঁ। কিয়নো আপোনালোকে নিশ্চয় জানে, মোৰ দেউতাকে ভিক্ষা কৰি অৰ্থাৎ মানুহৰ ঘৰত যায় চাউল পইচা মাগি তাৰ পৰা পইচা যিমানখিনি পাইছে সেইখিনি লৈ মোক পঢ়োৱাৰ কাৰণে খৰচা দিছে। মই ইয়াৰ কাৰণে মই আমাৰ যেতিয়া গাঁওবাসী আছে আৰু এইটো ক'ব খুজিছোঁ যে যিমানবোৰ মানুহে মোৰ দেউতাক 1 টকা হওক 2 টকা হওক, ইমানকি একমুঠি চাউল কিয় নহওক, সেইবোৰ বস্তু যে দিছে, সেই সকলো মানুহৰ কাৰণে মই আজি ইমান ছাকচেছ হ'বলৈ মানে পাৰিছোঁ। এইটো মোৰ সকলোৰ কাৰণে মই সকলোকে মোক ধন্যবাদ জনাইছোঁ। ফোনপে অথবা একাউণ্ট নম্বৰ 9387613122ত সহায় কৰাৰ বিনম্ৰতাৰে আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁৱৰ একাংশ লোকে। পোলাহানটা পড়াইতেছি, 3-4টা পোলাহান পড়াইলাম। আমি আড়ে পয়সা হয়েছে কার করে নিয়ে আমি টুকরি পয়সা আমি পোলাহান পড়াইছি। সামনে সহায় করবেন। আমার অন্তর ভাইটা আল্লাহ আমার সৌভাগ্যের কবল দিছে। আমি এই টুকরি বানিয়ে নিয়ে বিক্রি করে কিনে পাগলে চাই আনছে। আমি আমার স্বামী আমি টুকরি বানিয়ে আড়ে বিক্রি করে পোলাহানগুলো মানুষ করছি। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক
আৰু